मोर इंग्लिश लार्निंग यूट्यूब चेनेल आपलोक स्वागतम जानाइছো मोर मरমৰ सबस्क्राइबार्स ভিউয়াर्स और छात्र छात्रीসকল मैं हायर सेकेंडरी फाइनल एग्जामिनेशन 2022 इंग्लिशर सिलेक्टेड पसिबल क्वेश्चन अपलोड दी आसो सो আজি ভিস্তাজৰ পৰা যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাক আপোনালোকৰ সেৱাৰ বাবে অৰ্থাৎ পৰীক্ষাৰ বাবে মই আপলোড দিব ওলাইছো সো ভিস্তাজৰ ফাৰ্স্ট লেসনটো হ'ল দা টাইগাৰ কিং ओके किताबखনৰ नाम ভিস্তাজ यू नो इट সাপ্লিমেন্টারি ইংৰাজীটো বুলি কোৱা হয় ইয়াৰ পৰা পৰীক্ষাত আপোনালোকৰ 15 মাৰ্কস আহিব ओके 15 মাৰ্কস আহিব এখন কিতাবৰ পৰা 15 মাৰ্কসৰ আপোনাৰ চাৰিটা কোৱেশ্চন থাকিব 2 মাৰ্কসৰ অৰ্থাৎ চাৰিটা কোৱেশ্চন 2 মাৰ্কসৰ এটেম্প কৰিব লাগিব আৰু এটা লং কোৱেশ্চন থাকিব ইট উইল বি অফ 7 মাৰ্কস আৰু 7 নম্বৰৰ এটা লং কোৱেশ্চন থাকিব ओके তাহলে क्वेश्चन पैटर्न तो मैंने के दिसु 4 into 2 8 और লগতে আপনার থাকিব 7 into 1 that means মানে 7 নম্বৰী প্ৰশ্ন কি এটা থাকিব গতিকে মই এনেকে দিছো যে এটা 7 নম্বৰী কোৱেশ্চন এটো 4 নম্বৰী মানে সরি 4টা কোৱেশ্চন থাকিব 2 মাৰ্কসৰ সো এনেকে দিছো এনেকে কি টোটাল 15 মাৰ্কস আপোনালোকৰ কাৰণে পৰীক্ষাত এই কিতাপখনৰ পৰা আহিব অৰ্থাৎ 2 মাৰ্কসৰ কোৱেশ্চন 4টা 8 marks and 7 marks of question eta so 8 plus 7 is equal to 15 marks ভিস্তাজৰ পৰা আহিব so তাৰ প্ৰথম লেসন টো হ'ল দা টাইগাৰ কিং আপোনালোকে জানে অলৰেডি টাইগাৰ কিং টো আপোনাৰ প্ৰি ফাইনাল বোৰ্ডত আছিল দা টাইগাৰ কিং so টাইগাৰ কিংৰ প্ৰথম কোৱেশ্চন টো মই দিব বিচাৰিছো হু ইজ দা টাইগাৰ কিং why does he get that name who is the tiger king 2 marks of question ekita how does he get that name how does he get that name okay 2 marks of question bla sadarante 30 to 40 words of bhitor likhibo lage so dhuniake prepare kori lobo next question what did the chief astrologer predict about the tiger king what did the chief astrologer predict or foretell দুটা ওয়ার্ডৰ মিনিং একে predict মানে ভবিষ্যৎবাণী কৰা foretell মানে কি ভবিষ্যৎবাণী কৰা foretell about the tiger king okay এটা লিখি দিছো what did the chief astrologer predict or foretell about the tiger king next how did the tiger king celebrate the killing how did the tiger king celebrate the killing of the 100 tiger celebrate the killing of the 100 মানে এটো 100 ভাগ নহয় HUNDREDTH অর্থাৎ 70তম বাঘ অর্থাৎ 100 নম্বর বাঘ 100 টাইগার how did the tiger king celebrate the killing of the 100 tiger that means আপনালোকে বুজি পাব যে এটো 70তম অর্থাৎ 100 নম্বর বাঘ যদি 100 থাকিলেতেন 100 টাইগার হলেতেন সো কোয়েশ্চন তো বুজি লব 70তম বা 100 নম্বর বাঘটো মারি আপনার টাইগার কিং এ কেনেদৰে সেলিব্রেট কৰিছিল okay ako how did the 100 tiger take its revenge on the tiger king ulta question teo 100 number বাক্য কেনেকে মারি তো কি কেনেকে মানে সেলিব্রেশন কৰিছিল এবাৰ উলটাই দিয়া হল যে 100 নম্বৰ বাক্যটো বহুত কেনেকে রিভেঞ্জ লৈছিল সো আপোনালোকে জানে লেসনটো নিশ্চয় পঢ়িছে যে 100 নম্বৰ বাঘ আমাৰ টাইগাৰ কিং এ মৰাই নাছিল কাৰণ হেতুত তেও গুলি মিস হৈছিল ওকে সো 100 নম্বৰ বাঘ তেখেতে গুলি কৰি মাৰিব নোৱাৰিছিল সো এইটো আপোনালোকে লিখিব আনসার পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি লিব এবাৰ নেক্সট কোৱেশ্চন how did the 100 tiger একে অর্থাৎ 70তম বাঘ how did the 100 tiger take its revenge on the tiger king okay how did the 100 tiger take its revenge on the tiger king on the
টাইগাৰ কিং সো এইটো কোৱেশ্চনত এটা কথা আছে যে যেহেতু ৰজাই 1 নম্বৰ বাঘ মাৰিব নোৱাৰিছিল সেইটো এটা কথা আকৌ 1 নম্বৰ বাঘটোও ৰজাক মাৰিব নোৱাৰিছিল সো সেইটো এটা কথা কিন্তু কোৱেশ্চনটো দিয়া হৈছে যে 1 নম্বৰ বাঘটোৱে ৰজাৰ ওপৰত অৰ্থাৎ টাইগাৰ কিঙৰ ওপৰত কি দৰে ৰিভেঞ্জ বা প্ৰতিশোধ লৈছিল গতিকে এনসাৰটো অলপ ক্ৰিটিক্যালি লিখিব লাগিব অৰ্থাৎ 1 নম্বৰ বাঘটো ৰজায়ও মৰা নাছিল আৰু 1 নম্বৰ বাঘটোৱে ৰজাকো মাৰা নাছিল কিন্তু প্ৰশ্ন দিয়া হৈছে 1 নম্বৰ বাঘটোৱে টাইগাৰ কিঙৰ ওপৰত কি দৰে প্ৰতিশোধ লৈছিল গতিকে 1 নম্বৰ বাঘটো আসলতে এটা কি টয় টাইগাৰ হে আছিল অৰ্থাৎ পুতলা টাইগাৰ হে আছিল গতিকে সেইটো আনসাৰটো লিখিব অৰ্থাৎ আমাৰ চিফ এষ্ট্ৰলজাৰে যেটো ভবিষ্যৎবাণী কৰিছিল সেইটো কিন্তু ফলিওৱা নাই ৰজায়ও 1 নম্বৰ বাঘ মাৰা নাই 1 নম্বৰ বাঘেও ৰজাক মৰা নাছিল কিলিং কৰিব নোৱাৰিছিল সো জিয়া না নেক্সট কোৱেশ্চন নম্বৰ 5 what did the maharaja decide to do when he remembered the astrologer's prediction what did the maharaja mean tiger king what did the maharaja decide to do when he remembered the astrologer's prediction the astrologer's prediction okay অৰ্থাৎ ৰজা যেতিয়া ৰাজপাটত উঠিছিল 20 বছৰ বয়সত আৰু এই 20 বছৰ বয়সত ৰাজপাটত উঠাৰ পিছত যেতিয়া তেওঁ এই চিফ এষ্ট্ৰলজাৰৰ যেটো ভবিষ্যৎবাণী এইটো যেতিয়া তেওঁৰ মনত পৰিছিল তেতিয়া তেওঁ কি সিদ্ধান্ত লৈছিল কি কৰিবলৈ সিদ্ধান্ত লৈছিল কি নিশ্চয় আপোনালোকে জানে যে তেওঁ ৰাজকাৰ্য আৰম্ভ কৰাৰ আগতে 100টা বাঘ আগতে মাৰি ল'ব ওকে আৰু তাৰ পিছত তেওঁ ৰাজকাৰ্য অৰ্থাৎ তেওঁৰ কিংডমৰ কাম আৰম্ভ কৰিব সো এই কোৱেশ্চনটো এনেকৈ আহিব পাৰে what ho did the tiger king or maharaja take সো এইটো মই দি দিছো आंसर একে হ'ব অৰ্থাৎ কি what ho did the tiger king take or what ho did the maharaja take সো এই কোৱেশ্চনৰ যেটা आंसर হ'ব এই মই এটা যেটো কোৱেশ্চন লিখিম এইটো একে आंसर হ'ব অৰ্থাৎ তেওঁ কি প্ৰতিজ্ঞা লৈছিল তেওঁ কি সিদ্ধান্ত কৰিছিল আৰু তেওঁ কি প্ৰতিজ্ঞা কৰিছিল একে आंसर what did the or what ho okay what ho did the tiger king take অৰ্থাৎ টাইগাৰ কিঙে কি প্ৰতিজ্ঞা কৰিছিল যে তেওঁ 100টা বাঘ প্ৰথমে মাৰি ল'ব তাৰ পিছত তেওঁ কি কৰিব তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰিব অৰ্থাৎ তেওঁ অমৰত্ব নিশ্চিত কৰিব তাৰ পিছত তেওঁ ৰাজত্ব কৰিব ওকে নেক্সট কোৱেশ্চন আহিলে what did the royal infant grow up to be what did the royal infant grow up to be অৰ্থাৎ royal infant টাইগাৰ কিঙৰ কথা কোৱা হৈছে তেওঁ কি দৰে ডাঙৰ দীঘল হৈছিল how did the or what did the royal infant grow up to be or how did the royal infant grow up to be okay then how did the tiger king finally die অবহাগত কেনেকৈ মাৰিল okay কেনেকৈ মৰিল how did the tiger king finally die তাৰপিছত আৰু এটা কোৱেশ্চন মই ভাবিছো এটো ইম্পৰ্টেন্ট বুলি ভাবো যে what did the tiger king ban in his kingdom ওকে টাইগাৰ কিঙে তো কিংডমত কি ব্যান কৰিছিল অৰ্থাৎ ৰজাৰ বাহিৰে বেলেগৰ দ্বাৰা বাঘ হত্যা কৰাটো দূৰৰ কথা হিলগুটি এটাও দলিয়াব নোৱাৰিব যদি দলিয়ায় তেতিয়া হলে তেওঁৰ কি হ'ব গোটেই সম্পত্তি বাজেয়াপ্ত হ'ব ওকে সো এইটো কোৱেশ্চন লিখিব বিচাৰিছো what did the tiger king ban in his kingdom okay so এইটা কোৱেশ্চন মই দিছো 2 মাৰ্কছৰ কোৱেশ্চন আটাইকিটা আৰু এইকিটা কোৱেশ্চন দা টাইগাৰ কিঙৰ পৰা দিছো 2 মাৰ্কছৰ কোৱেশ্চন হিচাপে
এতিয়া ইয়াৰ পৰা মই লং কুৱেশ্যনো দিব বিচাৰিছোঁ, অৰ্থাৎ একেলগে 7 মাৰ্কছৰ কুৱেশ্যনো আপোনালোকৰ কাৰণে দিব বিচাৰিছোঁ, পৰীক্ষাত আহি যাব পাৰে। 7 মাৰ্কছৰ কুৱেশ্যন মই দুটাই দিম ইয়াৰ পৰা। চ' এটা হ'ব যে ড্ৰ এ কেৰেক্টাৰ স্কেচ অফ দ্য টাইগাৰ কিং ইন ইউৰ অন ৱৰ্ডছ। ড্ৰ এ কেৰেক্টাৰ স্কেচ, draw a character sketch of the tiger king in your own words, অর্থাৎ নিজৰ ভাষা আপুনি টাইগাৰ কিঙৰ চৰিত্ৰ চিত্ৰাঙ্কন কৰিব লাগে। Then question number 10, it will be also for 7 marks. The question is, describe how the tiger king was in danger of, describe how the tiger king was in danger of losing his throne. ৰাজসিংহাসনটো হেৰুৱাৰ কিদৰে উপক্ৰম হৈছিল বা ডেঞ্জাৰত পৰিছিল। How did he manage to retain his kingdom? How did he manage to retain his kingdom? Okay. So eto long question. So tiger king or 10টা question দিয়া হল আপোনালোকৰ কাৰণে, বহুত দীঘলীয়া লেসন হলে 10টা মান দিছো মোৰ সিলেকশনত। সো একেটা চাই আপোনালোকে নিজৰ মতেও চাব, কাৰণ পৰীক্ষা বুলি ক'লে কি কুৱেশ্যন আহে সদায় এটা ভয় থাকে। সো মোৰ সিলেকশনত একেটা উঠিছে আপোনালোকক দিছো। সো মই এবাৰ পঢ়ি দিছো কাৰণ মুছি দিম। দ্য টাইগাৰ কিঙৰ কুৱেশ্যন বিলাক হ'ল, হু ইজ দ্য টাইগাৰ কিং, হাউ ডাজ হি গেট দ্যাট নেম, এগেইন হোৱাট ডিড দ্য চিফ এষ্ট্ৰোলজাৰ প্ৰেডিক্ট অর ফৰটেল এবাউট দ্য টাইগাৰ কিং, দেন নাম্বার 3, হাউ ডিড দ্য টাইগার কিং সেলিব্রেট দ্য কিলিং অফ দ্য 100 টাইগার, দেন 4, how did the 100 tiger take its revenge on the tiger king, then 5, what did the Maharaja decide to do when he remembered the astrologer's prediction, or what vow did the tiger king take. Okay, number 6, what did the royal infant grow up to be. Next 7, how did the tiger king finally die. Okay, die word to roi gise apnalok likhi disu. Okay, die, how did the tiger king finally die. Okay, how did the tiger king finally die. Then what did the tiger king ban in his kingdom. Number 9, draw a character sketch of the tiger king in your own words. Then describe how the tiger king was in danger of losing his throne. How did he manage to retain his kingdom. এটা সেকেন্ড লেসন লইকে যাম। সেকেন্ড লেসন তো হবো দি এনিমি, ডক্টর সাদাওর কাহিনী আছে আৰু আমেৰিকান প্ৰিজন অফ ওয়ার, যিজনক তেওঁ নিজৰ ঘৰৰ সন্মুখতে পাই গৈছিল ইনজিয়ৰ্ড অৱস্থাত, উণ্ডেড অৱস্থাত, আৰু তেওঁ শুশ্ৰূষা কৰি ট্ৰিটমেণ্ট কৰি তেওঁ ভাল কৰিছিলে যদিও তেওঁ শত্ৰু আছিল। সেইকাৰণে লেসনটোৰ নাম কি, দি এনিমি দিছে। সো দি এনিমি, সো এনিমি লেসনটোত আমি কি মানৱতাৰ শিক্ষা পাওঁ, ডক্টৰৰ ক্যাৰেক্টাৰ কি, নেচাৰ কি হ'ব লাগে। দ্যাট ইজ very clearly described in the lesson The Enemy. So who was Dr. Sadao? Where was his house? Number 1, who was Dr. Sadao? Where was his house? Where was his house? Okay. Now second question, who was Hannah? What did she notice coming out of the mist? Who was Hannah? It was Dr. Sadao's wife. Okay. Who was Hannah? What did she notice coming out of the mist? Coming out of the mist, M-I-S-T. Second question hoye gol. Now third question, why did the messenger come to Dr. Sadao? Question number 3, why did the messenger come to Dr. Sadao? Now question number 4,
It is, why did Yumi refuse to wash the soldier? Why did Yumi refuse to wash the soldier? Question mark. Then question number 5. It is, okay, why did the general spare the American soldier? Why did the general spare the American soldier? Why did the general spare the American soldier? American soldier. Then 6, 6টা question দিছো ইয়াৰ পৰা. Why did Dr. Sadao treat the American soldier? Why did Dr. Sadao treat the American soldier? American soldier or the prisoner of war? American prisoner of war. So এই 6টা question আপোনালোকক মই দি এনিমিৰ পৰা দিলো. এবাৰ নেক্সট কোৱেশ্চন আহিব এনিমিৰ পিছতে আছে অন দ্য ফেস অফ ইট. দিস ইজ এ ড্ৰামা নাটক অন দ্য ফেস অফ ইট. অন দ্য ফেস অফ ইট. ওকে, অন দ্য ফেস অফ ইটৰ পৰা প্ৰথম কোৱেশ্চনটো 2 মাৰ্কছৰ কোৱেশ্চন. Why and how did Derry enter Mr. Lamb's garden? Why and how? Why and how Derry enter? Why and how Derry enter Mr. Lamb's garden? So on the face of it number 2 drama আছে, লেসন আছে. এই লেসনত মাত্ৰ দুটাই ক্যাৰেক্টাৰ আছে, মিস্টাৰ লেম আৰু ডেৰি. দুজন হল ফিজিক্যালি ডিজেবল পারসন. ওকে, আজিকালি বেলেগকে কয় স্পেশালি এনেবলড বুলি কয়. ওকে, বা ডিফারেন্টলি এবলড বুলি কোৱা হয়. সো এই দুজনৰ মাজত কথোপকথন হৈছিল আৰু সেইটো হল কোনে লাইফটো কেনেকৈ চাই তাৰ বিষয়ে মানে লেসনটোত আছে. আৰু সেইকাৰণে দুটাই মাত্ৰ ক্যাৰেক্টাৰ, এটা হল মিস্টাৰ লেম আৰু ডেৰি. ডেৰি হল সৰু ল'ৰা, কম বয়সৰ 14 বয়সৰ ল'ৰা, আৰু মিস্টাৰ লেম আছিলে বয়সীয়াল. ওকে, সো লেসনৰ বিষয়বস্তু আপোনালোকে জানে, পঢ়ি ল'ব, তেতিয়া আনসাৰ কৰোঁতে সহজ হ'ব. নেক্সট, why aren't there any curtains at the windows of Mr. Lamb's house? Okay, why aren't there any curtains? Curtains মানে পর্দা. Okay, curtains at the windows of Mr. Lamb's house. Mr. Lamb's ঘৰৰ খিৰিকীত কিয় পৰ্দা নাছিলে? Okay, who should be friends according to both Derry and Lamb? Question number 3, who should be friends according to both Derry and Lamb? Lamb means Mr. Lamb লিখিব লাগিছিল, যে নহক. Who should be friends according to both Derry and Mr. Lamb? Now question number 4, how did Derry get his face burned? অর্থাৎ ডেরি মুখখন কেনেকৈ পৰিছিল? How did Derry get his face burned? Okay, next question hol, how do people comment so painfully about Derry's face and why? How do people comment so painfully about Derry's face
Daddy's face. Okay, and why? So এইকেইটা 2 মার্কসৰ কোৱেশ্চন, পাঁচটা 2 মার্কসৰ কোৱেশ্চন আপোনালোকৰ কাৰণে আপলোড দিয়া হ'ল ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে অন দা ফেস অফ ইটৰ পৰা। আকৌ এইটো লেসনৰ পৰা লং কোৱেশ্চনো দিয়া হৈছে। ওকে, লং কোৱেশ্চনটো হ'ব এটাই লং কোৱেশ্চন দিয়া হৈছে, কাৰণ গোটেই কিতাপখনৰ পৰা এটাই লং কোৱেশ্চন আপোনালোকে এটেম্প কৰিব লাগে। তাৰ কাৰণে কেইবাটাও ইয়াৰ পৰা দুটা লং কোৱেশ্চন দিম আপোনালোকক। সো ওপৰত মই স্পেচ মেইনটেইন কৰা মুছি দিছো। সো এবাৰ মই কোৱেশ্চন কেইটা এবাৰ পঢ়ি দিছো মুছি দিয়াৰ আগতে। The anime first question to her, who was Dr. Sadao, where was his house? Then who was Hannah? What did she notice coming out of the mist? Again, why did the messenger come to Dr. Sadao? Next, why did Yumi refuse to walk the soldier? Then why did the general spare the American soldier? Then why did Dr. Sadao treat the American soldier? So, এখানে মুছি দিছো। এবার on the face of ইটৰ পৰা লং কোৱেশ্চন দুটা আপলোড দিম। Okay, so number 1 long question, that means continue কৰি যাও এটো লেসনৰ যেহেতু 6 নম্বৰ question number 6, it is a long question for 7 marks. Though both Mr. Lamb and Daddy suffered from a physical disability, statement দিছে, though Mr. Lamb, okay, though both Mr. Lamb and Daddy suffer from physical disability, from a physical disability, their attitude to life is different. Their attitude to life is different. Okay, then justify the relevance of this statement, inverted comma, justify the relevance of this statement okay, with reference to the story on the face of it, with reference to the story on the face of it. Okay, then second question is, that means it will be question number 7. It is also a question for 7 marks. What impression do you form about Mr. Lamb? How does he look at life? What impression do you form about Mr. or do you form of Mr. Lamb? Question mark. How does he look at life? Question mark. নাইবা এটো অর দি আমি এটা এনেকা কোশ্চেন লিখিব পাৰো, হেতু হ'ব draw a character sketch of Mr. Lamb. Okay, অর দি লিখিব পাৰো draw a character sketch of Mr. Lamb in your own words. Okay, of Mr. Lamb in your own words. So on the face of it all, important question kita di dilu. So moi abar pori disu apnalokok. On the face of it, question number 1, why and how did Daddy, okay, did roi golu, okay, why and how did Daddy enter Mr. Lamb's garden? Why aren't there any curtains at the windows of Mr. Lamb's house? Who should be friends according to both Daddy and Mr. Lamb? How did Daddy get his face burned? How do people comment so painfully about Daddy's face, and why? Question number 6, though Mr.
Though both Mr. Lamb and Derry suffer from a physical disability, their attitude to life is different. Justify the relevance of this statement with reference to the story on the face of it. The question number 7. What impression do you form of Mr. Lamb? How does he look at life? Draw a character sketch of Mr. Lamb in your own words. Okay. So মই আৰু এটা কোৱেশ্চন দিব বিচাৰিছো ইয়াতে যেনেকৈ how did Derry get his face burned ঠিক তেনেকৈ how did Mr. Lamb get his leg broken. Okay, এইটো কোৱেশ্চন মই দিব বিচাৰিছো এইটো 2 মাৰ্কছৰ কোৱেশ্চন হ'ব অৰ্থাৎ how did Mr. Lamb get his leg broken. Okay, broken. So it is a question অর্থাৎ or how did Mr. Lamb get his tin leg. Okay, tin leg বুলি দিব পাৰে or his leg broken or আসলতে ভঙা নাছিল যুদ্ধত আহত হৈছিল গতিকে how did Mr. Lamb get his tin leg. Okay, এতে tin বুলি দিব পাৰি হয় না broken wordটো appropriate নহব পাৰে যেনক Mr. Lambৰ ভৰি কেনেকে খৰা হৈছিল বা how did Mr. Lamb get his lame leg or his leg lame. So question to তেনেকৈ হ'ব so আপোনালোকে নিশ্চয় বুজি পাইছে কোৱেশ্চনটো কি হ'ব এনসাৰটো মানে তেনেকৈ প্ৰিপেয়াৰ কৰি ল'ব এইবাৰ আমাৰ নেক্সট লেসনলৈকে যাম কাৰণ এই কিতাপখনৰ পৰা ডিসকাস হ'ব 5টা লেসন আপোনালোকক মানে প্ৰেসক্ৰাইব কৰা আছে এতিয়ালৈকে 2টা লেসনৰ কোৱেশ্চন দিয়া হ'ল নেক্সট কোৱেশ্চন 3টা লেসনৰ দিয়া হ'ল এইবাৰ আমি আৰম্ভ কৰিম memories of childhood. Okay, memories of childhood অর্থাৎ সৰুকালৰ বা বাল্যকালৰ memory of or স্মৃতি. Okay, বাল্যকালৰ স্মৃতি. So on the face of it হৈ গল এবাৰ memories of childhood তাতে আকৌ দুটা ষ্টৰী আছে এটা হল জিতকালা সান আৰু এটা হল কি বামা. Okay, memories of childhood এটা আছে জিতকালা সান আৰু এটা বামাৰ আছে জিতকালা সান ষ্টৰীটো আছে চুলি কটা লৈ okay the cutting of long hair আৰু বামাৰ ষ্টৰী আছে আমাৰ সমাজত প্ৰচলিত আগতে যেটো আনটাচেবিলিটি আছিল সেইটোক লৈ. So the first question is 2 marks question hobo what was Jitkala's idea regarding short single hair. আজি তো ছুটি চুলি ছোৱালীৰ কাৰণে কোনো প্ৰবলেমে নাই বহুতে ভালে পাই ষ্টাইল কৰে কিন্তু আগতে কিন্তু this was against the custom or tradition of Indian traditional against what আছিল. So story to আপোনালোকে পঢ়িলে গম পাই যাব what was Jitkala's idea. What was this Jitkala's idea regarding short single hair. Okay, what was Jitkala's idea regarding short single hair. Then why was Jitkala in tears. Question number 2, why was Jitkala in tears on the first day in the land of apple. On the first day in the land of apples. Or a question to আপোনাক এনেকে পৰীক্ষা দিব পাৰে সেয়া হল how did Jitkala feel why did Jitkala feel uncomfortable in the dining room. অর্থাৎ why not how অর্থাৎ Jitkala ডাইনিং রুমত কেনেকে আনকমফৰ্টেবল ফিল কৰিছিল আৰু হে আনকমফৰ্টেবল ফিল কৰাৰ কাৰণে তোৰ কি ইন দা ল্যান্ড অফ এপলস এপলৰ দেশত তোৰ কি হৈছিল চকুলো ওলাই গৈছিল. সো সেই একেই কোৱেশ্চন দুটা বেলেগ আনসাৰ কিন্তু একে লিখিব লাগিব. সো কোৱেশ্চনটো হ'ল হাউ ডিড Jitkala ফিল আনকমফৰ্টেবল. হাউ ডিড Jitkala feel uncomfortable in the dining room. Okay,
in the dining room. Okay. Now question number 3. It is, how did Jitkalasa try to hide herself from the others? How did Jitkalasa try to hide herself from the others? Question mark. Okay. Did she succeed? Question mark. Now question number 4. When did Bama অর্থাৎ সেকেন্ড যেটো পার্ট আছে এইটো লেসনৰ তাৰে পৰা দিয়া হৈছে, when did Bama experience untouchability? When did Bama experience untouchability? Question mark. Then question number 5. Why did Bama feel terribly sad and provoked? Why did Bama feel terribly sad and provoked? Okay. Question mark. Then the next one is, what did Anand say about his community to Bama? 6. What did Anand say about his community to Bama? Now question number 7. Why did it take Bama to reach home? Why did it take Bama to reach home 30 minutes instead of 10 minutes? 30 minutes instead of 10 minutes. Okay. অর্থাৎ বামাই ঘর পাওতে 10 মিনিটৰ পৰিৱৰ্তে 30 মিনিট কিয় লাগিছিল? Okay. So এই 7টা কোৱেশ্চন আপোনাৰ দিয়া হ'ল মেমৰিজ অফ চাইল্ডহুডৰ পৰা। তাতে দুটা মানে পাৰ্ট আছে, এটা হ'ল কাটিং অফ মাই লং হেয়াৰ আৰু এটা হ'ল উই টু আৰ হিউম্যান বিংছ। সেইটো বামাৰ পৰা আৰম্ভ হৈছে। সো কোৱেশ্চন কেইটা মই আপোনালোকক পঢ়ি দিছোঁ। মেমৰিজ অফ চাইল্ডহুড। কোৱেশ্চন নম্বৰ 1. What was Jitkalasa's idea regarding short single hair? Then question number 2. Why was Jitkalasa in tears on the first day in the land of apples? Or how did Jitkalasa feel uncomfortable in the dining room? Then question number 3. How did Jitkalasa try to hide herself from the others? Did she succeed? Then question number 4. When did Bama experience untouchability? Again question number 5. Why did Bama feel terribly sad and provoked? Then question number 6. What did Anand say about his community to Bama? Then 7. Why did it take Bama to reach home 30 minutes instead of 10 minutes? এতিয়া আমি লাস্ট লেসনলৈকে আহিম। সেইটো হ'ব মাঘ বিহু और মাঘৰ দুমাহী। ওকে, মাঘ বিহু और মাঘৰ দুমাহী। সো এখানে মই মুছি দিছো বিজনেছৰ লাস্ট লেসন মাঘ বিহু और মাঘৰ দুমাহী। ধুনীয়া লেসন। আমাৰ বিহু সম্পৰ্কে আমি বহুত কথাই এই লেসনটোৰ পৰা জানিব পাৰো। ওকে। সো বিহু আমি সদায় কৰি থাকো। আমাৰ জাতীয় উৎসৱ বাপতি সাহোন। কিন্তু বিহুৰ বিষয়ে যেতিয়া ৰচনা আহে যদি পঢ়ি না যায় তেতিয়া আমাৰ ষ্টুডেন্টে কয় স্যার কমন পঢ়া নাছিল। সো আসলে পঢ়িবলগীয়া কথা নহয়। আমি যেহেতু এটা আমাৰ জাতীয় উৎসৱ হয় না নহয়, আমি সকলোৱে জানিব লাগে মাঘ বিহু और মাঘৰ দুমাহী। সো এই লেসনটো পঢ়িলে কিন্তু বহুতখিনি কথা আপোনালোকে জানিব পাৰিব বিহু সম্পৰ্কে আৰু ইংলিছত লিখিব পাৰিব। সো বহুত মানে ধুনীয়া লেসন। এনেকুৱা লেসন আমাৰ পাঠ্যক্ৰমত থাকিব লাগে। এবাৰ হোৱাট ইজ দ্য মিনিং অফ দুমাহী?
দুমাহীৰ মিনিং ওকে বহুত ধুনীয়া কথা হোৱাট ইজ দ্য মিনিং অফ দুমাহী তাৰমানে দুমাহৰ মাজৰ সময় নহয় জানো গতিকে দুমাহৰ সমাহাৰ এইটো দুমাহী আমি অসমীয়াত জানো ইংলিছত সেই কথাটো লিখি দিব লাগিব সো হোৱাট ইজ দ্য মিনিং অফ দুমাহী অৰ্থাৎ দুমাহী মানে দুমাহী দুটা মাহ okay what is the meaning of domahi then what do people usually have for lunch on that day অর্থাৎ দুমাহী মানে বিহুৰ দিনা ইদিনাখন মানুহে কি খায় লাঞ্চত what do people usually have what do people usually have for lunch on that day for lunch on that day okay बहुत धुनिया क्वेश्चन lunch অর্থাৎ দুপুরিয়া তেওঁলোকে কি খায় then what are the different sports held in the occasion on the occasion of the মাঘ বিহু or মাঘৰ দুমাহী বহুত খেল ধেমালি পতা হয় নহয় গতিকে কি খেল ধেমালি পতা হয় সেইটো এটা কোৱেশ্চন what are the different sports held on the occasion of the Magh Bihu or Maghor Dumahi okay or Maghor Dumahi very nice one chapter to pori bahut bhal lage next question number 3 what is the difference between the Bhela Ghor and the Mezi what is the difference बहुत धुनिया क्वेश्चन difference between the Bhela Ghor and the Mezi so আমাৰ ষ্টুডেন্টক কেতিয়াবা প্ৰশ্ন কৰা হয় যে ভেলা ঘৰ আৰু মেজি মাঘৰ দুমাহী ভেলা ঘৰ বনায় মেজিও বনায় আৰু ৰাতিপুৱা সময়ত কি জ্বলাই দিয়ে নহয় জানো তে দুটা ডিফাৰেন্স কি কিন্তু বহুতে নাজানে বাৰু মই কোৱেশ্চনটো দিছো হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য ভেলা ঘৰ এণ্ড দ্য মেজি এই দুটা এই কোৱেশ্চনত মানে দুটা বস্তু সোমাই আছে এটা ভেলা ঘৰ আৰু এটা মেজি সো মই এটা কথা ক'ব বিচাৰিছো যদি পৰীক্ষাত কিবা কাৰণত আপোনালোকৰ এইটো কোৱেশ্চন নাই এনেকৈ আহে হাউ ইজ দ্য মেজি মেড অৰ হাউ ইজ দ্য ভেলা ঘৰ মেড তেতিয়ালে দুটা কোৱেশ্চনৰ এনসাৰ ইয়াতে সোমাই আছে এই প্ৰশ্নত কাৰণ মেজি কেনেকৈ বনোৱা হয় আৰু ভেলা ঘৰ কেনেকৈ বনোৱা হয় এই দুটা যেতিয়া জানিব তেতিয়াহে আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিম গতিকে মই আৰু সেই কোৱেশ্চন দুটা এক্সট্ৰাকে নিদিলোঁ অৰ্থাৎ মেজি কেনেকৈ বনোৱা হয় আৰু ভেলা ঘৰ কেনেকৈ বনোৱা হয় সেই দুটা কোৱেশ্চন পৰীক্ষাত কেতিয়াবা আহিব পাৰে সো আহিলে আপোনালোকে নকব যে ভেলা ঘৰ আৰু মেজি ডিফাৰেন্স জানিছিলোঁ কিন্তু কেনেকৈ বনোৱা হয় সেইটোতো নাজানো গতিকে সেই বনোৱা যিটো সিস্টেম সেইটো জানিলেহে এনসাৰটো হ'ব গতিকে সেই দুটা প্ৰশ্ন ইয়াতে সোমাই আছে বুলি আপোনালোকে ধৰি ল'ব আৰু তেনেকৈ এবাৰ আপোনালোকে প্ৰিপেয়াৰেশ্যনটো ল'ব ওকে কাৰণ পৰীক্ষা যদি আহে হাউ ইজ দ্য মেজি প্ৰিপেয়াৰ্ড তেতিয়াহ'লে কোৱেশ্চন এনসাৰটো কমন থকা বুলি আপোনালোকে ভাবি ল'ব আকৌ হাউ ইজ দ্য ভেলা ঘৰ প্ৰিপেয়াৰ্ড একে কথা কমন থকা বুলি ধৰি ল'ব ইয়াতে কোৱেশ্চন দুটা সোমাই আছে সো এবাৰ কোৱেশ্চন নম্বৰ 4 what is the significance of uruka বহুত ধুনীয়া কোৱেশ্চন what is the significance আমি উৰুকাক লৈ সদায় ব্যস্ত থাকো নহয় জানো মাঘৰ বিহুৰ যিটো উৰুকা সেইটো আমাৰ কাৰণে বহুত বিখ্যাত নহয় জানো ইদিনা উৰুকাৰ খানাৰ কাৰণে প্ৰত্যেক মানুহৰ ঘৰতে বহুত যোগাৰ থাকে আৰু সেইকাৰণে উৰুকাটো আমাৰ চেপ্টাৰটোত কোৱা আছে ইট ইজ নট এ ওৱান ডে এফেয়াৰ এদিনৰ বিষয় নহয় বহুত আগৰ পৰা ইয়াৰ কি কৰা হয় বহুত আগৰ পৰা ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন লোৱা হয় আৰু মানুহৰ প্লেন প্ৰগ্ৰেমবিলাক থাকে বাহিৰত থকা মানুহবিলাক ঘৰত আহি যায় উৰুকাৰ দিনাখন ওকে হোৱাট ইজ দ্য সিগনিফিকেন্স অফ উৰুকা সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে বিহু সম্পৰ্কে বহুতখিনি কথাই লেসনটো জানিব আৰু পৰীক্ষাত নম্বৰো পাব লিখি ভাল পাব
What is the belief regarding the ashes and half burnt bamboos? অৰ্থাৎ এই উৰুকাতে মেজি বা ভেলাঘৰত জুই লগাই তাতে আধা পৰা যিবিলাক বেম্বু থাকে, বেম্বু অৰ্থাৎ বাঁহ থাকে, সেইবিলাকৰ কি সিগনিফিকেন্স, এইবিলাক সেই মানে বেম্বু আৰু যিবিলাক ছাই, সেই ছাইবিলাকেৰে কি কৰে? সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা, আপোনালোকে জানিব লাগিব। What is the belief regarding, what is the belief, what is the belief, what is the belief regarding the ashes and half burnt bamboos, half burnt bamboos? Okay, question mark. What is the belief regarding the ashes and half burnt bamboos of the mezi or the velagor? Etu gom pabo nischay. Question number 6. How is the delicacy tekeli pitha prepared? Orthat tekeli pitha keneke bonoa hoy hetu porikhat proshno ahibo pare. Okay, how is the delicacy, how is the delicacy tekeli pitha? Okay, tekeli pitha to belegot mane beleg state ot mane idli boli koy, ha, saulor pitha. How is the delicacy tekeli pitha prepared? Okay, ধুনিয়া কোয়েশ্চন, খাদ্য বস্তুৰ লগত সম্পৰ্ক, খাই ভালো লাগে, গতিকে প্ৰশ্ন কৰিও ভাল লাগে পাব, উত্তৰ কৰি আৰু ভাল পাব। ওকে, আকৌ এটা কোয়েশ্চন এইটো খাদ্যৰ লগত, how is the delicacy চুঙা পিঠা prepared? How is the delicacy চুঙা পিঠা prepared? অর্থাৎ চুঙা পিঠা কেনেকে বনায়, বাহৰ ভিতৰত সোমাই দি যে পিঠা বনায় সেইটো চুঙা পিঠা হয়। নেক্সট কোয়েশ্চন নাম্বার 8, একটু লং কোয়েশ্চন দিম, কারণ আপোনালোকক মই বাৰে বাৰে কৈ আছো, আপোনালোকেও জানে যে এটা 7 মাৰ্কছৰ কোয়েশ্চন আহিব, গতিকে মই কেইটামান চেপ্টাৰ সিলেকশন কৰি তাৰে মানে গোটেইকেইটা চেপ্টাৰৰ পৰা মই লং কোয়েশ্চন দিয়া নাই, কাৰণ এটাহে লিখিব লাগিব, অৰ থাকিব, সেইকাৰণে মই ভাবিছো মই যিকেইটা চেপ্টাৰৰ পৰা দিছো তাৰে পৰাই কমন পৰিব ইনশাআল্লাহ। সো এতিয়া লাষ্ট, দিস ওয়ান ইজ দা কি লং কোয়েশ্চন। Give an elaborate account of the celebration. Give an elaborate account of celebration associated with Uruka, Uruka. Okay, the important part of the Magh Bihu. Uruka is very important, okay, for the Magh Bihu. The important part of the Magh Bihu, So sob bihura uruka ase apnaloke nischay jane, বহাগ বিহুৰ উৰুকা আছে, কাতি বিহুৰ উৰুকা আছে, তাৰমানে বিহুৰ আগদিনাখনক উৰুকা বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আমি গম পাওঁ চব বিহুৰ উৰুকা আছে, কিন্তু মাঘ বিহুৰ উৰুকাহে ধুমধামেৰে পালন কৰা হয়। বাকি বিহুৰ উৰুকা ইমান ধুমধামেৰে পালন কৰা নহয়, বিহুৱে পালন কৰা হয়। আৰু কাতি বিহুটো জানে ইমান মানে এইটো মানে কোনো ফেষ্টিভেল হিচাপে নলয়, সেলিব্ৰেশন কৰাৰ কাৰণে ইমান একো নাথাকে তাতে। সো যিয়ে নহওক বিহু সম্পৰ্কে বহুত কথা আপোনালোকে লেসনটো জানিব পাৰিব। সো আপোনালোকে পঢ়িব, question answer সমূহ প্ৰিপেয়াৰ কৰিব, পৰীক্ষাত ভালকে লিখিব। সো মই এতিয়া ভিস্তাছৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই দিম বুলি ভাবিছিলোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে দি দিলোঁ। সো এইকেইটা কুৱেশ্যন মই আৰু এবাৰ আপোনালোকক পঢ়ি দিছোঁ। সো নাম্বাৰ 1, হোৱাট ইজ দ্য মিনিং অফ দুমাহী? হোৱাট ডু পিপল ইউজুৱেলি হেভ ফৰ লাঞ্চ অন দ্যাট ডে? Question number 2, what are the different sports held on the occasion of the Magh Bihu or Maghor Dumahi? Then what is the difference between the Bhelagor and the Mezi? Again, what is the significance of Uruka? Again, what is the belief regarding the ashes and half-burnt bamboos? Question number 6, how is the delicacy Tekeli Pitha prepared? Question number 7, how is the delicacy Sunga Pitha prepared? Again, question number 8, this is a long question for 7 marks, may be asked in the examination. Okay,
So give an elaborate account of celebration associated with Uruka, the important part of the Mag Bihu. So more moreover subscribers, viewers আৰু ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকৰ কাৰণে যিখিনি আপলোড দিলোঁ আপোনালোকে ভালকৈ চাব, প্ৰিপেয়াৰ কৰিব আৰু পৰীক্ষাৰ কাৰণে সাজু হ'ব। দ্য এক্সামিনেশ্যন ইজ নকিং এট দ্য ডোৰ, অৰ্থাৎ পৰীক্ষা আপোনালোকৰ দুৱাৰত নক কৰি আছে, আহিছে। এতিয়া আৰু ৱেষ্ট কৰিবলৈ সময় নাই, নো টাইম টু বি ৱেষ্টেড। গতিকে চাব, পঢ়িব, পৰীক্ষাত ভালকৈ প্ৰেজেণ্ট কৰিব আৰু ভাল ৰিজাল্ট কৰিব আশা ৰাখিছোঁ। আৰু এইখিনি আপলোড দিয়েই আজিৰ ভিডিঅ'টো মই ইয়াত সমাপ্ত কৰিলোঁ। ধন্যবাদ।